কণ কণ শিশুৰ কুমলীয়া হাতেৰে গধুৰ গধুৰ কাম কৰিবলৈ বাধ্য কৰাইছে সমাজৰ এচাম অবিবেচকী তথা ধ্বংসকামী মানুহে। শিশু নহয় যেন কিনা গোলামলৈ ৰূপান্তৰিত কৰিছে এচাম ঠিকাদাৰে অথবা এচাম ধনী ধনী লোকে। ডিব্ৰুগড়ৰ চাইল্ড লেবাৰ ৰোধ কৰিবলৈ ডিষ্ট্ৰিক্ট টাস্ক ফ'ৰ্চ গঠন কৰিছিল জিলা প্ৰশাসনে আৰু প্ৰশাসনে গঠন কৰা ডিষ্ট্ৰিক্ট টাস্ক ফ'ৰ্চে ডিব্ৰুগড়ৰ খলিহামাৰীৰ দুটা স্থানৰ পৰা ঠিকাদাৰে অট্টালিকা নিৰ্মাণ কৰি থকা ঠাইৰ পৰা উদ্ধাৰ কৰিছে তিনিটাকৈ শিশু। জানিব পৰা মতে খলিহামাৰীৰ এখন হোটেলৰ বিল্ডিঙৰ নিৰ্মাণ কামত নিয়োজিত কৰা দুটিকৈ শিশুক উদ্ধাৰ কৰিছে ডিষ্ট্ৰিক্ট টাস্ক ফ'ৰ্চে। আনহাতে খলিহামাৰীৰে এটা অট্টালিকা নিৰ্মাণৰ কামত নিয়োজিত আন এটি শিশুক উদ্ধাৰ কৰিছে ডিষ্ট্ৰিক্ট টাস্ক ফ'ৰ্চে। এতিয়া প্ৰশ্ন হয়, যিটো সময়ত বিদ্যালয়লৈ গৈ শিক্ষা দীক্ষা অৰ্জন কৰি ভৱিষ্যত গঢ়াৰ সপোন এই শিশুৰ, কিন্তু এচাম অবিবেচকী লোকৰ কৰ্মকাণ্ডত এনেদৰে ধ্বংসৰ গৰাহলৈ ঠেলি দিছে কণ কণ শিশুৰ জীৱন। সঁচাকৈয়ে টকাৰ বলত কিনা গোলাম হিচাপে ব্যৱহাৰ কৰা হৈছে নেকি কণ কণ শিশুসকলক? বৰ্তমান উদ্ধাৰ হোৱা শিশুসকলক ডিব্ৰুগড়ৰ প্ৰেৰণা শিশুগৃহত ৰখা হৈছে বুলি জানিবলৈ দিছে।